পৰ পৰা পদত্যাগ ডক্টৰ ৰঞ্জিত ডেকাৰ বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰঞ্জিত ডেকা আৰু টিকট নোপোৱাৰ ক্ষোভত দল এৰিলে ডেকাই ৰঞ্জিত ডেকা আগপৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আছিল আৰু সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ডেকাই বজালী সমষ্টিত আগপৰ টিকট লাভ কৰে ধৰ্মেশ্বৰ ৰায়ে এইদৰেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দল ত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত ডেকাই ইতিমধ্যে দল ত্যাগ কৰিছে টিকট নোপোৱাৰ ক্ষোভত পৰ পৰা পদত্যাগ ডক্টৰ ৰঞ্জিত ডেকাৰ বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰঞ্জিত ডেকা আৰু টিকট নোপোৱাৰ ক্ষোভত দল এৰিলে ডেকাই ৰঞ্জিত ডেকা আগপৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আছিল আৰু সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ডেকাই বজালী সমষ্টিত আগপৰ টিকট লাভ কৰে ধৰ্মেশ্বৰ ৰায়ে এইদৰেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দল ত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত ডেকাই ইতিমধ্যে দল ত্যাগ কৰিছে টিকট নোপোৱাৰ ক্ষোভত পৰ পৰা পদত্যাগ ডক্টৰ ৰঞ্জিত ডেকাৰ বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰঞ্জিত ডেকা আৰু টিকট নোপোৱাৰ ক্ষোভত দল এৰিলে ডেকাই ৰঞ্জিত ডেকা আগপৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আছিল আৰু সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ডেকাই বজালী সমষ্টিত আগপৰ টিকট লাভ কৰে ধৰ্মেশ্বৰ ৰায়ে এইদৰেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দল ত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত ডেকাই ইতিমধ্যে দল ত্যাগ কৰিছে টিকট নোপোৱাৰ ক্ষোভত পৰ পৰা পদত্যাগ ডক্টৰ ৰঞ্জিত ডেকাৰ বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰঞ্জিত ডেকা আৰু টিকট নোপোৱাৰ ক্ষোভত দল এৰিলে ডেকাই ৰঞ্জিত ডেকা আগপৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি আছিল আৰু সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ডেকাই বজালী সমষ্টিত আগপৰ টিকট লাভ কৰে ধৰ্মেশ্বৰ ৰায়ে এইদৰেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দল ত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰঞ্জিত ডেকাই ইতিমধ্যে দল ত্যাগ কৰিছে টিকট নোপোৱাৰ ক্ষোভত